এই পদক্ষেপক আপুনি কি জনাব? না আমি আদৰণি জনাইছোঁ এই কাৰণে এইটো বালিচাং আৰু চাৰিআলিৰ এইটো এটা প্ৰধান ৰাস্তা। ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয় আৰু ওচৰতে স্কুল এখন আছে আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ। আৰু দুইখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰপৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ যে তেখেতসকলে আহি দোকানসকলক প্ৰথম নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ। এই পদক্ষেপক আপুনি কি জনাব? না আমি আদৰণি জনাইছোঁ এই কাৰণে এইটো বালিচাং আৰু চাৰিআলিৰ এইটো এটা প্ৰধান ৰাস্তা। ইয়াত যথেষ্ট আজিকালি গাড়ী ঘোঁৰা হয় আৰু ওচৰতে স্কুল এখন আছে আৰু দোকানসমূহ একেবাৰে ৰাস্তাৰ সন্মুখলৈ লৈ অহাৰ ফলত আমি যথেষ্টখিনি অসুবিধা হৈছোঁ। আৰু দুইখন দোকানী পৰিৱেশ বিনষ্ট কৰি আছে, কিয়নো এখনে মাছ আৰু এখনে ব্ৰইলাৰ কাটে, তাৰপৰা দুৰ্গন্ধ ওলায়। তাতে স্কুল এখন আছে আৰু ইয়াতে বালিচাঙৰ ডাকঘৰটো ইয়াত স্থাপন কৰা হৈছিল আৰু ডাকঘৰটো গোটেই দোকানসকলে লগ লাগি পেলাই ডাকঘৰটো প্ৰায় ঢাকি থোৱাৰ নিচিনাকৈ হৈছে। বিভিন্ন মানুহ আহি ডাকঘৰটো ক'ত আছে বুলি পেলাই সুধিবলগীয়া হয়। গতিকে এনেকুৱা ধৰণৰ অসুবিধাবিলাকৰ পৰা আমি তেওঁলোকক আজি আদৰণি জনাইছোঁ যে তেখেতসকলে আহি দোকানসকলক প্ৰথম নিৰ্দেশনা দিছে আৰু এই নিৰ্দেশনা নামানিলে তেওঁলোকক এভেকশ্যন কৰিব। সেইকাৰণে আমি প্ৰশাসনৰ এই কাৰ্যক আদৰণি জনাইছোঁ।